নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ঘৰৰ শাক-পাচলি খাই ভাল পায় নাই বাৰু? যিসকলে ভাল পায় তেখেতসকলে ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু ঘৰৰ শাক-পাচলি খাই বেয়া পোৱা কোনো নোলাবই চাগে। কিয়নো আজি এই শাক-পাচলিৰ ওপৰতে ভিডিঅ'টো। কাৰণ শাক-পাচলি ৰুলেও নহ'ব, তাৰ প্ৰতিপালন কৰিব লাগিব আৰু প্ৰতিপালন কেনেদৰে কৰে তাৰে এটা আমাৰ গাঁৱৰ কৃষি সখী বাইদেউকেইগৰাকীয়ে গাঁৱৰ আত্মসহায়ক গোটক এই ট্ৰেইনিংটো দিয়াইছে। তেখেতসকলে ব্লকত যিহেতু ট্ৰেইনিংটো আগতীয়াকৈ দিলে শিকি আহিছে আৰু এতিয়া আমাৰ আত্মসহায়ক গোটৰ মহিলাকেইগৰাকীকো ট্ৰেইনিংটো দিবলৈ আগবাঢ়িছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই যিহেতু ট্ৰেইনিঙত ভাগ লৈছোঁ, কাৰণ আপোনালোকে সকলোৱে জানে মই আত্মসহায়ক গোটৰ এগৰাকী সদস্যা। আৰু এয়া প্ৰথম ট্ৰেইনিংটোত গাঁত খন্দা হৈছে চাৰিচুকীয়াকৈ, আৰু সেই গাঁতটোত বাঁহৰ মানে যিবিলাক জেওৰা ভেটা হয়, পেলনীয়া বাঁহ এইবিলাক থকা হয়, সেই বাঁহবিলাকৰ কেনেদৰে সাৰ প্ৰস্তুত কৰিব পাৰি সেইটো দেখুৱাব মানে। আৰু এইটো কিবা বেম্বো প্লান্টেচাৰ বুলি কয় নেকি, মই পাহৰিছোঁ। আৰু এইফালে গোবৰ মিক্স কৰি এটা বাল্টিত অনা হৈছে। আৰু এই গাঁতটো মই দেখুৱাই দিছোঁ, চাৰিচুকীয়াকৈ খন্দা হৈছে। আৰু ইয়াত মানে জেওৰা ভেটা যিবিলাক মানে পচি যোৱা বাঁহ নাথাকে জানো, জেওৰাখন ভেটি যায়, তাৰপিছত দুদিনমান পাছত এবছৰৰ পাছত জেওৰাখন পচিবলৈ ধৰে যে, সেই বাঁহবিলাক মানে ইয়াত মেজি নিচিনাকৈ ৰখা হ'ব। তাৰপাছত এইফালে গোবৰ মিক্স কৰা বাল্টিটোত বস্তা, মানে যিটো গধুৰ বস্তা, এই বস্তাটো মই ভালকৈ নাজানো কিহেৰে বনাই তৈয়াৰী বস্তাটো। এনেকৈ গধুৰ চাউল অনা কিবা অনা বস্তা থাকে যে, তেনেকুৱা বস্তা এটা লৈ মেলি ইয়াত জোখ লৈ লোৱা হৈছে। ইয়াত বাঁহখিনি দেখিছেনে, যি পচি যায়, মানে ভাঙি যায় আৰু ভাঙিব পৰা হৈ যায় তেনেকুৱা বাঁহবিলাক। আৰু এতিয়া ধৰক এতিয়া সেইখন পচিলে নতুনকৈ এখন জেওৰা দিলে সেইবিলাক কিছুমান জ্বলাই পেলোৱা হয়। জ্বলোৱাৰ বাহিৰেও এইবিলাক মানে সাৰ প্ৰস্তুত কৰিব পাৰি ধুনীয়াকৈ। এই গাঁতটো ধুনীয়াকৈ চাৰিচুকীয়াকৈ খান্দি মেলি এইফালে গোবৰ পানী ধুনীয়াকৈ মিক্স কৰি লৈছে কৃষি সখী বাইদেৱে। আৰু মোৰ ট্ৰেইনিংটো কৰা দিন হ'ল, কিন্তু আপোনালোকক ভিডিঅ'টো আপলোড কৰিব পৰা নাই। আৰু মোৰ মাঘ বিহুৰ ভিডিঅ' আপলোড কৰিব পৰা নাই দেই, কৰি থৈ দিয়া হৈছে। আৰু এইফালে আৰু এটা ট্ৰেইনিং, ইয়াত 3টা পাৰ্ট কৰা হৈছে। এইফালে ধুনীয়াকৈ বেট নিচিনা এখন তৈয়াৰ কৰা হ'ব। এইফালে বাঁহ দেখিছেনে, ফলা বাঁহ এনেকৈ লৈ লৈছে, চাৰিটা মানে হেৰি কৰিব, এইটো আয়ত টাইপৰ। তাৰপিছত এইফালে 4টাৰ ভাগ কৰি মেলি পাছত দেখুৱাম সেইটো। আকৌ মানে এইটো মই দেখুৱাই লৈছোঁ, এইটো শেষ হোৱা নাই যিহেতু, মই মানে চব অলপ অলপকৈ দেখুৱাই আছোঁ। এতিয়া লাঠিখিনি দিবলৈ হৈছে। এই বস্তাটো মানে গোবৰ পানীবিলাকত জুবিয়াই ল'ব। আপোনালোকে ভালদৰে মন কৰি চাব দেই, কিয়নো আৰু কেইবছৰমান পাছত গৰু ছাগলী থাকিব, গৰুৰ পৰিমাণ যিহেতু কমিয়ে গৈছে গাঁওবিলাকত, সেইবাবে। আৰু এয়া চাই লওক, ধুনীয়াকৈ মেজি নিচিনাকৈ দিয়াৰ পাছত এতিয়া ইয়াত খেৰ নাইবা আপোনালোকে পাত, যিবিলাক গছৰ পাত থাকে শুকান সেইবোৰ দি মেলি ধুনীয়াকৈ জ্বলাব লাগিব জুইকুৰা পুৰা ডাঙৰকৈ। তাৰ পাছত ইয়াৰ আচল কামটো কৰা হ'ব। এইটো মানে খুব খৰধৰকৈ কৰিব লাগিব বুলি কৈছে। জুইকুৰা জ্বলি থাকোঁতে অকলে কৰা কাম নহ'ব, এইটো মানে সকলোৰে সহযোগিতাত কৰিব পৰা যাব। কাৰণ খুব খৰধৰকৈ মানে বস্তাটো ঢাকিব লাগিব এয়া জুইকুৰাৰ ওপৰত। আৰু পাছদিনাখন ইয়াৰ ৰিজাল্টটো ওলাব। একেদিনাই মানে ইয়াৰ ৰিজাল্ট নোলায় মানে। মই যদি সময় পাওঁ ঘৰত কৰি দেখুৱাম বাৰু আপোনালোকক ভালদৰে। মোৰ ইয়াত মানে সকলোবোৰ বস্তু দেখুৱাবলৈ অসুবিধা হৈছে, মানে মই ফটো মাৰি আছোঁ সেইকাৰণে অকণমান অসুবিধা হৈছে। আৰু এয়া 3টা পাৰ্ট কৰি মেলি ইয়াত কোৰ মাৰি থকা হৈছে। আৰু গোটেইবোৰ মাটি মানে একেটা ঠাইত প্ৰথমতে ইয়াৰ পৰা খান্দি আঁতৰাব মাটিখিনি, 3টা পাৰ্ট কৰা মাটিখিনি। এয়া আপোনালোকে বুজি পালেনে? এয়া 3টা পাৰ্টৰ মাটিবিলাক আঁতৰাই দিব। আৰু আকৌ এই ট্ৰেইনিংটোৰ মাজলৈ আহিছোঁ। প্ৰথমৰ ট্ৰেইনিংটো জুইকুৰা যিহেতু ধুনীয়াকৈ জ্বলিলে,
মানে দুফালেও চলাই থকা হৈছে কামটো অকমান গধূলি হৈ গ'ল যে সেইবাবে খৰধৰ কৰিবলগীয়া হৈছে আৰু এতিয়া আহিব মেইন কামটো এয়া সকলোৱে সহযোগিতাত এফালে বস্তাখন মানে ঢাকিব লাগিব আৰু ইয়াৰ পৰা যিবিলাক ধোঁৱা আহিব সেই ধোঁৱাখিনি যাতে বাহিৰ হ'ব নোৱাৰে তাৰি মানে পুৰা একদম সকলোৱে ধৰি মেলি থব লাগিব এ চাব দেই ইয়াৰফালে ধোঁৱা ওলাইছে না এই ধোঁৱাখিনি মানে আহিবই দিব লাগিব সাইডে সাইডে গোটেই মাটি দি দিব লাগিব আৰু সাইডতহে দিব লাগে দেই মাজত দিব নালাগে ভুলতে মানে মাজত দি পাইছিলে পাছত মাজত দিয়া মাটিবোৰ অতৰাই দিলে কিন্তু হেতু ভিডিও নহল কিন্তু পাছত অতৰাই দিলে মই মানে কৰি নাথাকিলো ভিডিওটো যেহেতু দীঘল হৈ যাব আৰু মোৰ বাকিবিলাক ভিডিও কৰিবলৈ আছে আৰু ইয়া ধোঁৱাবিলাক নাই অহা আৰু পাছদিনাখন ইয়াৰ ৰিজাল্টটো চাব পৰা যাব আৰু ইয়া দ্বিতীয়টো ট্ৰেইনিংলৈ আহিছো প্ৰসেছলৈ আহিছো এফালে গোটেইবোৰ মাটি অতৰাই লোৱা হৈছে আৰু এইটো মই মানে ঘৰত কৰিছিলো আধাখিনি কৰা হ'ল কিন্তু আধা খুইয়া হৈ আছে মই কৰি দেখুৱাব পাৰিম এটো আপোনালোকক ঘৰতে দেই আপোনালোকে যদি বুজি পোৱা নাই আৰু ইয়াত এইবিলাক পচা পাতবিলাক মানে শুকান পাতবিলাক কলৰে হওক বা নাইবা কিবা কিবি আম পাত কঁঠাল পাত যিয়ে পাত নহওক লাগি সেইবিলাক মানে ধুনীয়াকৈ দিব লাগিব এটা পাৰ্টত তিনিটা পাৰ্ট কৰি লোৱা হৈছে নহয় তাৰ পাছত এই ওপৰৰ ভাগ যে মাটি খান্দি মেলি থৈ দিয়া হৈছিলে সাইডত সেইবিলাক উল্টা ফুলটাকে দিব লাগিব মানে প্ৰথমটো খান্দি মেলি সেই মাটিখিনি উলিয়াই থৈ দিয়া হ'ল যে সেই মাটিখিনি এতিয়া ইয়াত দিয়া হ'ল খেৰ নাইবা এইবিলাক পাতছাত সেইখিনিত সেকেন্ডটোৱে হওক বা নাইবা থাৰ্ডটোৱে হওক সেই দুটাৰ ভিতৰত কোনোবা এটা তাত দিব লাগিব মানে বেলেগ বেলেগ আৰু মানে সকলো মাটিৰে বেলেগ বেলেগ গুণাগুণ থাকে সেইবাবে মানে তাত বেলেগ এটা পাৰ্টৰ মাটি ভৰাই দিব লাগিব পাতখিনি একেবাৰে ঢাক যোৱালৈকে এইটো সহজে কামটো আপোনালোকে কৰি চাব পাৰিব এনেকুৱা আৰু এটা প্ৰসেছত কৰিব পাৰি যেটো কুৰচুৰ নামাৰাকে পাৰি হেতু মই আপোনালোকক দেখুৱাম মই হেতু এটা জানো বাৰু কিন্তু দেখুৱা হোৱা নাই আপোনালোকক যেটো আমাৰ মানে মহিলাসকলে কুৰ মাৰিবলৈ অসুবিধা হয় হেবাবে কুৰচুৰ নামাৰাকে এনেদৰে আৰু এটা খেতি কৰিব পাৰি আৰু ইয়া বেলেগ বেলেগ মাটিবিলাক ভৰোৱা হৈছে আৰু ইফালে সকলো কাম সুন্দৰভাৱে কৰি যোৱা হৈছে আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু পাহাৰীয়া জাগাত এনেদৰে খেতি কৰে আৰু আপোনালোকে এনেদৰে কৰি চাব পাৰিব আৰু মই আপোনালোকক কৈছো আজিকালি ঘৰে ঘৰে মানে গৰু নোহোৱাই হৈছে সেইবাবে গোবৰো পাবলৈ টান হৈছে আৰু সেইবাবে আপোনালোকে এইবিলাক প্ৰসেছ ব্যৱহাৰ কৰিব লাগিব ভৱিষ্যতৰ কাৰণে আৰু এতিয়া শিকি থৈ দিয়াটো ভাল আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বিভিন্ন শৰীৰত ক্ষতি হয় তাৰ বাবে আমি ঘৰতে যদি নিজে খাব পৰাকৈ কেজুবামান কবি কেজুবামান বন্ধাকবি ওলকবি নাইবা যিকোনো শাক ৰুই মেলি খাব পাৰো হেয়া আমাৰ যথেষ্ট স্বাস্থ্যৰ নিৰোগীৰ কাৰণে আৰু ব্যৱসায়ৰ কাৰণে যদি কৰিবলগীয়া হয় আৰু হেবিলাক ৰাসায়নিক সাৰ দিবই লাগিব যিহেতু হেয়া উপায় নাই কিন্তু নিজে আমি প্ৰয়োজনীয়খিনি ঘৰতে কৰি খাব পাৰিলে ভাল আৰু তেনেদৰে আৰু আপোনালোকে ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু মোৰ যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব ভিডিওসমূহ আগতীয়াকৈ পাবৰ বাবে আৰু বহুত ভিডিও পেন্ডিং হৈ আছে এডিটিং কৰা কি ক'ব আৰু মানে এলেহুৱা মই ভিডিও কৰি মানে এডিটিং কৰিবলৈ থাকি যায় সময় আছে সময় নাই তেনেকুৱা নিচিনা হৈছে মানে সময় থাকিও মানে সময় নাইকিয়া নিচিনা হৈ গৈছে এফালে পালেও এফালে আকৌ মানে নিমিলেগে আৰু সময়বিলাক সময়ৰ টিকনি আগফালে ঘূৰে যে সেইবাবে
আৰু তাৰ পাছত এতিয়া গোবৰ ওপৰত দিয়া হ'ব। এয়া ধুনীয়াকৈ শুকান গোবৰ চাৰিওফালে মিলাই দিয়া হ'ব। তাৰ পাছত আমাক কৃষি সখী বাইদেৱে বুজাই দিব কেনেদৰে আমি ইয়াত বস্তু ৰুব পাৰোঁ। আৰু এইফালে দেখিছেনে আৰু দুচটা বাঁহ দি পিনে এইফালে খুঁটিকেইটা মাৰি মেলি দিয়া হ'ব, দুফালে দুটা খুঁটি, তেতিয়া ধুনীয়াকৈ থিয় হৈ থাকিব যে। আৰু ইয়াত ভালেকেইটা খেতি কৰিব পৰা যাব কৈছে। আৰু কবি গুটি পচালেও যিহেতু এনেদৰে কৰি মেলি পচায়। আমাৰ বাৰীখনত মানে এতিয়া এইবিলাক কৰিবলৈ একদম উপযোগী হৈ থকা নাই। যিখন বাৰী আছে তাতে শাক কেইজোপামান আছে, আপোনালোকক দেখুৱাইছিলোঁ যে সেইদিনা ওলকবি বন্ধাকবিখিনি। তাৰপাছত আৰু এখন বাৰী আৰু কি ক'ব, এইফালে একো মানে দিয়া নাই, জেওৰা চেওৰা ভেটা নাই। আৰু জেওৰা চেওৰা নেভেটাকৈ একদম সুৰক্ষিত নহয় আমাৰ বাৰীখনত, সেইবাবে একো ৰোৱা নাই। আৰু এতিয়া নেট দিছে বাৰু, এক চাইডেহে দিবলৈ হ'ল, গোটেই চাইড দিয়া নাই যে, সেইবাবে মই কৰিছিলোঁ। তাতে আহি মানে কুকুৰাই তাণ্ডৱ নৃত্য কৰিলে, সেইবাবে মই কৰা নাই। এতিয়া মানে এই প্ৰচেছটো যেতিয়া মানে নেট লগাই তেতিয়া মই কৰি দেখুৱাম বাৰু। আৰু এইফালে আমাৰ পশু সখী বাইদেৱে বুজাই আছে কেনেদৰে ৰুব লাগিব, এনেকৈ কেঁচিয়াকৈ ৰুব লাগিব। আৰু বেকগ্ৰাউণ্ডত বহুত হাল্লা হৈ আছিলে কাৰণে মই চাউণ্ডটো মিউট কৰি মই কৈ দিছোঁ বাৰু কথাকেইটা। আৰু ইয়াত এইটো ৰেডি হৈ গ'ল, এইটো পদ্ধতি। আৰু এটা এইটো পদ্ধতি যিটো মাটিখিনি খান্দি মেলি পাত চাত খেৰ ইত্যাদি দি মেলি বেলেগৰ পৰা মাটিৰ মানে প্ৰথম যিখিনি ওপৰ অংশ সেইখিনি দি এইটো প্ৰস্তুত কৰিব পৰা যাব। মানে ইয়াত খেতি কৰিব পৰা যাব, মানে পাত চাত পেলাই মেলি বেলেগৰ পৰা আনি মানে মাটি থাকে ন, তেনেকুৱা মানে প্ৰত্যেক ঠাইৰে মানে মাটিৰ গুণাগুণটো বেলেগ বেলেগ, সেইবাবে বেলেগ এটা তৰপৰ মাটি আনি ইয়াত মানে দিয়া হ'ব। তাৰ পাছত ধুনীয়াকৈ খেতি কৰিব পৰা যাব। আপোনালোকে ভালদৰে চাই লওক। মানে কম খেতি এনেই ঘৰতে খাওঁ বুলি ক'লে ধুনীয়াকৈ কৰিব পাৰিব। আৰু আপোনালোকে বেছিও পাৰিব, কিন্তু মহিলাসকলে যিহেতু বেছি কোৰ মাৰিব নোৱাৰে আৰু মাটি খান্দিব নোৱাৰে, সেইবাবে প্ৰচেছটো কৰিব পাৰে এইটো। আৰু ইয়াক গোবৰৰ ওপৰত আকৌ মিহলাই দিয়া হৈছে। আৰু এইটো এটা প্ৰচেছ, এই প্ৰচেছটো মই কৰিম বুলি বহু দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু মই কৰা হোৱাই নাই। এই পদ্ধতিটো কৃষি সখী বাইদেৱে আমাক এনেদৰে শিকাইছে যে যিবিলাক মানে হাবি থাকে, ঘৰৰ বাৰীবিলাক খুব হাবি থাকে, তেনেকুৱা ঠাইত মানে এনেদৰে গোবৰ মিক্স কৰি তাত গুটিবিলাক ভৰাই মেলি দলিয়াই দিব পাৰি, ধুনীয়াকৈ গজিবৰ কাৰণে। মানে চাফা কৰি থাকিব দিগদাৰ হয় যে, নতুবা হাবিয়ে জংঘলে কিছুমান খেতি কৰে, তেনেকুৱা খেতিত কৰিব পৰা যাব। আৰু এনেকুৱা আৰু এটা পদ্ধতি কৰিব পাৰে। আমাৰ অসমখনত যিহেতু গছ গছনি নোহোৱাই হৈছে, আৰু আমাৰ অসমখন গছ গছনিৰে পৰিপূৰ্ণ, আৰু গছ গছনি থাকিলেহে সকলো বস্তু থাকে। সেইবাবে বাৰিষা কালত আপোনালোকে এইটো পদ্ধতি কৰিব পাৰে। আমি আম, কঁঠাল সকলোবোৰ গুটি সংৰক্ষণ কৰি এনেদৰে লাড্ডু বনাই আপোনালোকে দলিয়াই দিব পাৰিব, যিটো বাৰিষা কালত অংকুৰিত হ'ব আৰু আমাৰ অসমখন সেউজীয়া প্ৰকৃতিৰে পৰিপূৰ্ণ হ'ব। আজিলৈ আহিছোঁ, বাই বাই।